আত্মসহায়ক গোটৰ সভানেত্ৰীৰ সম্পাদিকাক দৰমহা লাগে। একাংশ সদস্যই কৈছিল দৰমহা দি গোট নচলাও। সভানেত্ৰীৰ সম্পাদিকাই গোটৰ বাহিৰ কৰি দিছিল 6 সদস্যাক। তাৰ পিছত ঘটিল ভয়ংকৰ ঘটনা। আজিলা গাঁৱৰ প্ৰায় সংখ্যক মহিলাই আত্মসহায়ক গোটৰ সৈতে জড়িত। কিন্তু ৰূপহীহাটৰ পূব লৰিৰ মুখত এটা আত্মসহায়ক গোটৰ সভানেত্ৰীৰ সম্পাদিকাক গোট চলাবৰ বাবে মাহিলী দৰমহা লাগে। তাতে একাংশ সদস্যই দৰমহা দি গোট নচলাওঁ বুলি কোৱাত 6 সদস্যাক গোটৰ পৰা বাহিৰ কৰি দিয়ে আৰু তেওঁলোকৰ ঠাইত নিজ পৰিয়ালৰে 6 সদস্যাক অন্তৰ্ভুক্তি কৰে। এই ঘটনা কেন্দ্ৰ কৰি 2 ফৈদৰ মাজত ভয়ংকৰ মাৰপিট। 2 ফৈদৰ সংঘৰ্ষত এজন নিহত, আহত 11 জনকৈ লোক। জানিব পৰা মতে ছাইদুল ইছলাম আৰু ছাইফুল ইছলাম নামৰ 2জন লোকৰ নেতৃত্বত এটা 12জনীয়া দলে জামাল উদ্দিন নামৰ লোকজনৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলায়। দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জামাল উদ্দিনসহ 8জন লোক। পিছত চিকিৎসাধীন অৱস্থাত জামাল উদ্দিনৰ মৃত্যু ঘটে। আন 3জন লোক সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন হৈ আছে। ফাৰ্ষ্টত হৈছিলে মানে এটা গোট আছিলে আজি 13 চনত পৰা হয়। আমাৰ গোটেই গাঁৱে মিলি 10জন মানুহে এটা গোট আছিলে। এই গোটটো মানে পাছত গৈ ছেক্ৰেটাৰী দৰমহা দিব লাগে চলোৱাৰ পিছত আমি দৰমহা দি আমি গোটটো নচলাওঁ। তাৰপিছতে কৈছে তেতিয়াহ'লে কেনেকৈ হ'ব, আমি এনেকৈ নচলাওঁ। এনেকৈয়ে আছে, বহুত দিন এনেকৈ আছে। থকাৰ পিছতে এতিয়া অলপ দিন আগত সিহঁতি কি কৰিলে, এইটো আমাৰ ছটাৰ নাম কাটি পেলাই সিহঁতৰ পৰিয়ালত, অকল পৰিয়ালত এই যিটো ছাইদুল ইছলাম তাৰ পৰিয়ালত বনাই লৈছে। এতিয়া যেতিয়া এই চেক দিব তেতিয়া মানুহ কিছুমান আমাৰ গৈছে পঞ্চায়তত গৈ পাইছে, এনেকুৱা কথা। নামটো সেইটোৱে আছে, মানুহকেইটা পুৰণা মানুহকেইটা নাই, অকল তাৰ পৰিয়ালত আছে। এইটো কথা লৈ মানে অলপ জগৰাজগি হ'ল। হোৱাৰ পিছত বাদ দিলোঁ আৰু। কোনোবা কৈছে যদি এনেকুৱা বেইমানি কৰিছ, আমাৰ এইফালে তই খেতি কৰ, আমাৰ মাটি দি যাওঁ, আমি যাব নিদিওঁ। মাৰপিটটো কি লৈ হৈছে? সেইটো আমি গৈ আছোঁ। এইটো কৈছে যে আমাৰ এই মাটি দি যাওঁ, তই ভৰি ভাঙি দিম, এনেকৈ কৈছে। সি মাটি তাৰ কথা হয় নহয়। এইটো সন্ধিয়াত আহিছে এই চেণ্টাৰত সুধিছে, তই কেলেই কবি আমাৰ ভৰি ভাঙিবি? বলতো মই তেনেকৈ কোৱা নাই, আমাৰ মাটিত গ'লে আমি ভাঙিম, আমাৰ মাটিত কিয় যাবি? সেইটো লৈ সিহঁতি এই টমটমত হাতীয়াৰ ভৰাই লৈ চাৰিআলিত গৈছে। গৈ পেলাই আক্ৰমণ কৰিব গৈছে। মানুহ বহুত আছিলে তাত চেণ্টাৰত, মানুহ পঠিয়াই দিলে তাত। আকৌ আহি অলপ দেৰি পিছত আকৌ গাড়ী লৈ ওলাই আহিছে। আহি পেলাই এক ৰাস্তাত পাইছে, আহি পেলাই এটাক এক কোপ মাৰি দিলে আৰু ৰান্দাও এটা ওলালে মাৰিব। সেইটো একটা ঝগড়া হ'ল। ঝগড়া হৈ আকৌ সিহঁতে নামি মাৰপিট। সিহঁত কেইজন আছিলে মানে? কাৰ? সিহঁতৰ দল 12জন মান আছিল। 12 লৈ হৈছিলে গোট। আমাৰ গোটটো আছিলে 13 চনত গোট কৰিছিলোঁ। আমাক মহিলা আত্মসহায়ক গোট আছিলে। তাৰপিছত আমাৰ গোটটো অলপ দিন চলালোঁ। চলাৰ পিছত আমি চেক পালোঁ। ৰাতি আমি লৰিমুখ বজাৰত আছিলোঁ। বজাৰৰ পৰা ফোন কৰিছে যে ইয়াত কেচকাল হৈ আছে, আহা। মই বাইক লৈ আহিছোঁ, আমাৰ লগত আৰু 2-3জন আহিলে। আহি পিনে আমাৰ লগতো অস্ত্ৰ নাই। আমি বাইক লৈ আহি নামিছোঁ। নামাৰ পিছত সিহঁতি গাড়ী এটা লৈ, তৰোৱাল লৈ, লাঠি লৈ আমাৰ লগে মাৰপিট কৰিলে। সিহঁত এই ছাইদুল, জয়নাল, এই চুলমান, ছাইফুল, মুস্কুৰ আৰু 12-13জন মানে আছিলে। সিহঁতৰ ল'ৰা ছোৱালী লৈ ল'ৰা ছোৱালী লৈ 12-13জন মান আছিলে। আমাৰ 7জন মানুহ আঘাতপ্ৰাপ্ত হ'লোঁ। এজন ঢুকালে। বাকী 3জন গুৱাহাটী GMCত আছে। এতিয়া সিহঁতৰো সমস্যা ভাল নহয়। শংকৰ আছে, এজনৰ মৃত্যু হৈছে। ৰূপহীহাটৰ পৰা গুলজাৰ হুছেইন, অসম লাইভ 24।